ৰাতি 2 বাজিছে GMCHত এগৰাকী ব্যক্তিৰ মৃত্যু ঘটিছে হঠাৎ ফোন আহিল তেখেতক লৈ যাব লাগে উজনি অসমলৈ বা নামনি অসমলৈ 2টা বজাত যাত্ৰা আৰম্ভ কৰিছে পিছফালে ডেড বডি মৃতদেহ বগা কাপোৰে ঢকা আছে আৰু তাৰপিছতে তেওঁ যাত্ৰা আৰম্ভ কৰিছে অকলে কেতিয়াবা দুজন থাকে কেতিয়াবা অকলে কেনেকৈ পাৰে তেওঁলোকৰ আমাৰ যিখিনি চালক আছে এইলৰ এনেকুৱা আজিকালি অভ্যাস হৈ গ'ল যে উঠাব পাৰে বহুতেই নোৱাৰে কিছুমানে কয় দাদা আমি যাব নোৱাৰোঁ কিছুমান ঘৰৰ মানুহ কয় আমি যাব নোৱাৰোঁ সৰহসংখ্যক ঘৰৰ কোনোবা এজন মানুহ যায় আপুনি উজনি অসম কৈছে এনেকুৱা পৰ্যায়লৈ আমি বিহাৰ কেলকাতা তালৈও আমি যাব লগা হয় এইটো নহয় যে মোৰ ছাৰ্ভিচ অসমত মই অল ইণ্ডিয়া ছাৰ্ভিচ দিওঁ বুজিলোঁ মই ট্ৰেইন এম্বুলেঞ্চো দিওঁ এয়াৰ এম্বুলেঞ্চো দিওঁ এনেকুৱা আমি বিহাৰলৈ আমি বডি লৈ যাওঁ নন ষ্টপ গাড়ী চলাই গৈ থাকে বিহাৰলৈ বডি লৈ যাই থাকে কেতিয়াবা অকলেও যায় এইটো সাহস লাগিব চবেই এইটো কাম কৰিব নোৱাৰিব আহিম বুলি ক'লেও ইমান সহজ নহয় যে এজন বডি এটা লৈ পেলাই আপুনি উজনি অসম যাত্ৰা কৰিছে বিহাৰ যাত্ৰা কৰিছে আপুনি কোনোবা এখন গাঁৱৰ ভিতৰলৈ গৈছে ৰাতি 2টা বজাত সেইটো থৈ আহিব বডিটো থৈ ঘৰ পালে আপুনি ৰাতি কিন্তু আপুনি শুব লাগিব আপোনাৰ মেণ্টেল কিমান ষ্ট্ৰং হ'ব লাগিব যে সেই সময়ত আপুনি টোপনি মাৰিব লাগিব টোপনি আহিব জানো বহুত আহি পেলাই বহুত ল'ৰা গুচি যায় এইটোত আপোনাৰ এনেকুৱা নহ'ব যে ল'ৰাজন চিনচিয়াৰ হ'ব লাগিব চিনচিয়াৰ হ'বই লাগিব নহ'লে আপোনাৰ হাতত এজন মানুহৰ জীৱনৰ চাবিকাঠি আপোনাৰ তাত আছে চিকিৎসালয়ত আপোনাৰ ডক্টৰে আপোনাক বচাব কিন্তু যাত্ৰাটো আমি দিব লাগিব ন একজেক্টলি আপোনাৰ চাবিকাঠিটো সেই পালেহে চিকিৎসকে চিকিৎসা কৰিব